আজিকালি বিয়াবিলাক ইমান হাইফাইকে পাতা ষ্টাৰ্ট কৰিছে মানুহবিলাকে মিডল ক্লাছ মানুহে বিয়া পাতিবই ভয় কৰা হৈছে মিডল ক্লাছ মানুহে বিয়াৰ কথা ভাবিবই ভয় কৰা হৈছে ইহঁতে ভাবে যে আমি এনেকৈ পাতিব পাৰিম জানো ইমান ডাঙৰকৈ ইমান টকা পইচা 20 লাখ 15 লাখ 25 লাখ টকা খৰচ কৰিব পাৰিম জানো সিহঁতে হয়তো ইমান পইচা জীৱনটো দেখাই নাই ইমান ডাঙৰ বিয়া এখন কেনেকৈ পাতিব আগৰ বিয়াবিলাক তেনেকুৱা নাছিলে কিন্তু আজিকালি মানে কম্পিটিশ্যন ইহঁতে এইখিনি কৰিছে আমি এইখিনি কৰিম পাৰাজনে কৰিব কিন্তু নোৱাৰাজনে কি কৰিব স্পেশালি যিখিনিয়ে ছোৱালীক বিয়া দিয়ে আৰু ইভেন ল'ৰাক যোনে বিয়া পাতি দিয়ে সবে নোৱাৰিব পাৰে ন এনেকৈ বিয়া পাতিব বিয়া দিব আৰু বহুত মানুহ তাৰে মাজত এনেকুৱাও আছে এই হাইফাই বিয়াবিলাক খাই ঘূৰি ঘূৰি আহে আকৌ সৰু সুৰা বিয়াত যদি যায় সিহঁতে মানে একো বুলিয়ে নাভাবে এইখন কি বিয়া পাতিছে একো ডেকোৰেশ্যন হোৱাই নাই খোৱা লোৱা এনেকুৱা ঠিক আছে সব মানুহে নোৱাৰে ডাঙৰকৈ 15-20 লাখ টকা খৰচ কৰি বিয়া পাতিব ঠিক আছে আপোনালোকৰ পইচা আছে কোটি টকা আপুনি 50 লাখ খৰচ কৰক সো বেলেগৰ ওপৰত হাঁহিবৰ কাৰণে নাহিব মিডল ক্লাছ মানুহ এজনৰ কাৰণে মিডল ক্লাছ ফেমিলিৰ মানুহ এজনৰ কাৰণে 20-25 লাখ 30 লাখ টকা খৰচ কৰি বিয়া পাতাটো সম্ভৱেই নহয় গম পাইছে সো যিখিনি 2 নম্বৰী আছে বা যিখিনি টকা পইচা আছে 2 নম্বৰী আৰু যাৰ আছে বহুত একো মানে টেনচন নাই মানে লাইফটোত একেবাৰে ডাঙৰ বিজনেছমেন হয়তো সিহঁতৰ থাকিব পাৰে সবৰ নাথাকে সৰু সুৰা চাকৰি গ্ৰেড 3 চাকৰি কৰা বাপেকৰ ল'ৰা ছোৱালীও ইমান ডাঙৰ বিয়া পাতিব নোৱাৰে ঠিক আছে সো এই কথাটো মানে মনত ৰাখিব গভৰ্ণমেণ্ট জব কৰা ল'ৰা ছোৱালী মানে বাপেকৰ ল'ৰা ছোৱালীও ইমান ডাঙৰ বিয়া পাতি দিব নোৱাৰে ঠিক আছে সো বেলেগৰ ওপৰত হাহাৰ আগতে নিজক চাই ল'ব নিজে কিডাল কৰিছে নিজে যদি কৰিব পাৰে কৰক না বেলেগৰ ওপৰত কিয় হাহে সেই ছোৱালীজনী বা সেই ল'ৰাটোৰ মাক বাপে সিমান ধনী নহব পাৰে নোৱাৰিব পাৰে আৰু এইখিনি কথা মই এইকাৰণে কৈছোঁ যোৱাকালি এখন বিয়া খাই আহি কিনে মই দেখিছোঁ মানে কিছুমান মানুহৰ ৰিয়েকশ্যন সেইটো কাৰণ মোৰ বেয়া লাগিছে